Hello everybody, welcome to Kuhifat Ahom. আজি আমি এডিআৰই গ্ৰেজুৱেশ্যন লেভেলৰ প্ৰিপাৰেশ্যনৰ বিষয়ে কিছুমান কথা আলোচনা কৰিম। যিকোনো বস্তু প্ৰিপাৰেশ্যন কৰাৰ আগতে আমি তাৰ চিলেবাছটো চাই লোৱাটো অতিকৈ দৰকাৰী আৰু তাৰ লগতে PYQ মানে প্ৰিভিয়াছ ইয়েৰত যিকেইটা কুৱেশ্যন আহিছে আৰু কি ধৰে ছাবজেক্ট ৱেইটেজ থাকিছে, টপিক আৰু সাব টপিকবোৰ, সেয়া বস্তুবোৰ যদি আমি ভালকৈ চাই লওঁ তেতিয়াহ'লে এটা স্মাৰ্ট প্ৰিপাৰেশ্যনটো হৈ যায়। স্মাৰ্ট প্ৰিপাৰেশ্যনৰ কথা যিহেতু মই কৈছোঁ, সেইকাৰণে যদি আপোনালোকে দৈনন্দিন কিছুমান টাৰ্গেট লৈ কিনে কুইজ প্ৰেক্টিছ কৰিব বিচাৰে তেনেহ'লে আমাৰ এই নম্বৰত হোৱাটছএপ কৰিব। তাৰ লগত আমি কোনোবা এটা গ্ৰুপত জইন হ'ম আৰু সেই গ্ৰুপত জইন কৰাৰ ফলত আমি দৈনন্দিন কিছুমান টাৰ্গেট প্ৰেক্টিছ কৰিব পাৰোঁ। এনেদৰে আমি প্ৰেক্টিছ কৰোঁতে বস্তুটো সোনকালে আগুৱাই যাবলৈ সক্ষম হ'ম। তাৰ কাৰণে তলত দিয়া নম্বৰত চেভ কৰিবলৈ নাপাহৰিব। যদি আমি 2022 আৰু 24 চনৰ এক্সামটো চাওঁ গ্ৰেজুৱেশ্যন লেভেলৰ, তাতে 2022 চনত 100টা কুৱেশ্যন আছিল আৰু 2024 চনত 150টা কুৱেশ্যন আছিলে। ছাবজেক্ট আমাৰ যিহেতু কোৱা হৈছে ইংলিছ, মেথছ, ৰিজনিং, GK আৰু কাৰেণ্ট এফেয়াৰ্ছ, এনেকৈ আমাক ছাবজেক্টটো ভগাই দিয়া হৈছিলে। কিন্তু যদি আমি ছাবজেক্টকো অলপমান ব্ৰেকডাউন কৰোঁ তেতিয়াহ'লে আমি এনেকৈ বনাব পাৰোঁ যে মেথামেটিক্স, ইংলিছ, GKটো আছে বাট আছাম স্পেচিফিক GK অলপমান ডমিনেট কৰি থাকে। তাৰ লগতে ৰিজনিং আৰু লজিক আৰু জিঅ'গ্ৰাফী বস্তুটো অলপমান কিছুমান কুৱেশ্যন সোধা দেখা গৈছে। স্পৰ্টছ আছে, ইণ্ডিয়ান হিষ্ট্ৰী আছে, নৰ্থ ইষ্ট ইণ্ডিয়াৰ বিষয়ে কিছুমান কুৱেশ্যন থাকে, পলিটি আৰু কনষ্টিটিউশ্যনৰ এমাণ্ডমেণ্ট হৈ গ'ল, আৰ্টিকেলছ হৈ গ'ল, সেইবোৰৰ ওপৰত কিছুমান কুৱেশ্যন থাকে আৰু ছায়েন্সৰ কুৱেশ্যন কিছুমান অহা দেখা যায় আৰু লগতে কালচাৰ, চিনেমা, লিটাৰেচাৰ সেইবোৰ কুৱেশ্যন প্ৰত্যেকবাৰ ইম্পৰ্টেণ্ট হয় আৰু তাৰ লগতে কাৰেণ্ট এফেয়াৰ্ছ, এৱাৰ্ডছ এইবোৰ কুৱেশ্যনো থাকে আৰু তাৰ লগতে মিছলেনিয়াছ যিটো বস্তু মানে য'ৰ ত'ৰ পৰা কিছুমান কুৱেশ্যন আহি যায়, সেইটো আমি কোনোবা এটা ছাবজেক্টত ভগাব নোৱাৰোঁ, সেইখিনি বস্তু কেতিয়াবা অহা দেখা যায়। অবভিয়াছলি সেই ছাবজেক্টবোৰ আৰু ইয়াতে আমাৰ কিমানটা কুৱেশ্যন আহিছে প্ৰত্যেক বছৰ 2022 আৰু 2024 সেয়াও দিয়া গৈছে আৰু যদি আপোনালোকে ৰাইট ছাইডে চায় তাতে ছাবজেক্টৰ যেনেকৈ মেথামেটিক্সৰ কিছুমান ছাব টপিকছ আছে, তাৰ পৰা কেইটা কুৱেশ্যন আহিছে সেইবোৰ দেখিবলৈ পাইছে আৰু ইংলিছৰো সেনেকৈ লিখা আছে। সেনেদৰে চাবলৈ গ'লে অসমৰ GK আৰু ৰিজনিং এইবোৰ সকলো বিষয়ে লিখা আছে। অবভিয়াছলি ইয়াক আমি ব্লাইণ্ডলি ট্ৰাষ্ট কৰিব নালাগে, বাট এটা অভাৰঅল আইডিয়া পোৱা যায় যে কোনকেইটা টপিক আমি বেছিকৈ গুৰুত্ব দিব লাগে। ক'বলৈ গ'লে ছাবজেক্টৰ ভিতৰত মেথামেটিক্স, ইংলিছ আৰু GK আৰু ৰিজনিং সেই বস্তুবোৰ সকলোবোৰ এক্সামত প্ৰায় অহা দেখা যায় আৰু এই এডিআৰই 3.2 এক্সামতো এই টপিকবোৰ ডমিনেট কৰি থাকিব। সেইকাৰণে মেথামেটিক্স, ইংলিছ আৰু GK আৰু স্পেচিয়েলি আছাম ৰিলেটেড GK বস্তুবোৰ আমি কেতিয়াও ইগন'ৰ কৰিব নোৱাৰোঁ। সেইকাৰণে আমি মেথামেটিক্স, ইংলিছ, GK, ৰিজনিং এইবোৰ বস্তু ভালকৈ চাব লাগিব আৰু আছাম ৰিলেটেড GK বুলি ক'বলৈ যাওঁতেও যদি আপোনালোকে এই ছাব টপিকটো চাবলৈ যায়, আছাম হিষ্ট্ৰী GKৰ ভিতৰতে পৰে। আছাম হিষ্ট্ৰীৰ ভিতৰতো আহোম, শৰাইঘাটৰ যুদ্ধ, ফ্ৰীডম ফাইটাৰ্ছ, চেইঞ্চ এইবোৰৰ বিষয়ে বেছিকৈ সোধা গৈছে আৰু লগতে অসমৰ জিঅ'গ্ৰাফীৰ বিষয়ে কিছুমান কুৱেশ্যন সোধা গৈছে আৰু লগতে অসমৰ লিটাৰেচাৰ, চিনেমা, কালচাৰ এইবোৰৰ বিষয়ে আমি ভালকৈ চাব লাগিব। আপোনালোকে এই পিকচাৰটো, এই চিলেবাছ ব্ৰেকডাউনটো হোৱাটছএপত আপোনাৰ মেছেজ এটা দিব, তাতে মই শ্বেয়াৰ কৰিব পাৰিম, নহ'লে আপুনি স্ক্ৰীনশ্বটটো লৈ ল'ব পাৰে যদি বস্তুখিনি ব্লাৰকৈ অহা নাই। সেনেকৈ আমি কিছুমান বস্তুবোৰ এই চেনেলত ডিছকাছ কৰি গৈ থাকিম, কিছুমান প্ৰেক্টিছ কৰি গৈ থাকিম। আমাৰ নেক্সট ভিডিঅ'ত আহোম হিষ্ট্ৰীৰ বিষয়ে 50টা ইম্পৰ্টেণ্ট কুৱেশ্যন নহ'লে 30টা ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম, যাৰ ফলত আমি আহোম হিষ্ট্ৰীটো অলপমান কভাৰ কৰিবলৈ সক্ষম হ'ম। তাৰ লগতে ওৱান অফ দি মষ্ট ইম্পৰ্টেণ্ট থিং যিটো প্ৰিপেৰেশ্যনৰ টাইমত অতিকৈ দৰকাৰী, সেয়া হৈছে আমি প্ৰেক্টিছ কৰিব লাগে ডেইলি। যদি আমি প্ৰেক্টিছ নকৰোঁ সেয়া বস্তুখিনি আমি পাহৰি যাওঁ। সেইকাৰণে আৰু এটা বস্তু হৈছে ডিচিপ্লিন। আমাক ডিচিপ্লিন লাগে আৰু ডিচিপ্লিন লাগে লাৰ্ণিঙৰ কাৰণে আৰু সেই লাৰ্ণিংটো আৰু শ্বাৰ্প কৰিবৰ কাৰণে আমাক প্ৰেক্টিছ কৰিব লাগে। সেই দুটাই বস্তু আমি আমাৰ এই চেনেলত কৰি গৈ থাকিম আৰু পাৰ্চনেলি আমি জইন কৰিবৰ কাৰণে আপুনি হোৱাটছএপ নম্বৰত মেছেজ দিয়ক, তাত আমি এটা গ্ৰুপ বনাম। সেই গ্ৰুপত আমি কিছুমান টাৰ্গেট ল'ম আৰু ডেইলি কুইজ প্ৰেক্টিছ কৰিম। কুইজ প্ৰেক্টিছটো লাইভ হ'ব। অবভিয়াছলি আপোনালোকে কোনো কেমেৰা অন কৰিব নালাগে, বাট এটা লিংক দিয়া হ'ব, সেই লিংকত গৈ আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব। এনেদৰে প্ৰেক্টিছ কৰি গৈ থাকোঁতে এটা মাইণ্ডছেট বনি যায়, এটা অভ্যাস বনি যায়। সেই অভ্যাসৰ ফলত যিখিনি বস্তু আমাৰ ভুল হৈছে সেইটো আমি চাব পাৰোঁ আৰু সেইটো অতিকৈ দৰকাৰী। সেইটো কৰিবৰ কাৰণে প্লিজ এই নম্বৰত হোৱাটছএপ কৰিব আৰু লগতে আপোনালোকক সেই বস্তুখিনি দিয়া হৈছে, ছাবজেক্ট আৰু টপিকছবোৰ আপোনালোক প্ৰভাইড কৰা হ'ল। আপোনালোকে সেই অতি স্মাৰ্টভাৱে প্ৰিপেৰেশ্যনটো কৰে, যাতে ক'ত কিমানখিনি সময় দিব লাগে সেয়া হয়তো আপোনালোকে এতিয়া গম পাইছে আৰু অধিক জানিবৰ কাৰণে প্লিজ কমেণ্ট কৰিব। কিবা এটা কুৱেশ্যন যদি থাকি গৈছে বা কিবা এটা সুধিব বিচাৰিছে কমেণ্ট কৰি জনাব আৰু আমাৰ ইনষ্টাগ্ৰামটো জইন কৰিবলৈ নাপাহৰিব, তাতো আমি কিছুমান ইম্পৰ্টেণ্ট আপডেটবোৰ দি থাকিম। আজিৰ কাৰণে ইমানে। আপোনাক লগ পাম নেক্সট ভিডিঅ'ত, য'ত আমি আহোম হিষ্ট্ৰীৰ বিষয়ে কিছুমান Q&A লৈ আহিম।